হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছো এক পইচাও খৰচ নকৰাকৈ আপোনালোকে ঘৰত বহিয়ে কৰিব পৰা এটা খুব বঢ়িয়া ফেচিয়েল। যেটো ফেচিয়েল আপোনালোকে পাৰ্লাৰত গৈ কৰিলে 1000 পৰা 2000 টকা খৰচ কৰিব লাগিব আৰু সেই ফেচিয়েলটো আপোনালোকে ঘৰতে এক পইচা খৰচ নকৰাকৈ ঘৰুৱা বস্তুৰে কৰিব পাৰিব। যিসকল মানুহে পাৰ্লাৰত গৈ ইমানখিনি পইচা খৰচ কৰিব নোৱাৰে বা মন নকৰে বা তেওঁলোকে কেমিকেল যুক্ত প্ৰডাক্ট স্কিনত লগাই বেয়া পায় বা নলগায়, তেওঁলোকৰ বাবে এই ফেচিয়েলটো বহুত ভাল হ'ব। এই ফেচিয়েলটোৰ পৰা আপোনালোকে পাৰ্লাৰত কৰা ফেচিয়েলৰ দৰে ৰিজাল্ট পাব। গতিকে আপোনালোকে এই ফেচিয়েলটো কৰি চাব। তে এতিয়া মই আপোনালোকক এই ফেচিয়েলটো কৰি দেখুৱাম। এই ফেচিয়েলটোত থাকিব 4টা ষ্টেপ। এই 4টা ষ্টেপ কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাবলৈ পাব। এতিয়া মই এই ফেচিয়েলটো ষ্টাৰ্ট কৰিম। ফেচিয়েলৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে ক্লিনজিং। প্ৰথমতে আপোনালোকে মুখখন সাফা কৰি ল'ব লাগিব। এখন এনেকুৱা কোমল টাৱেল আপোনালোকে কুহুমীয়া গৰম পানীত তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত আপোনালোকে মুখখন এনেকৈ প্ৰথমতে মোহাৰি ল'ব। এতিয়া মই ফেচিয়েলটোৰ ফাৰ্ষ্ট ষ্টেপটো কৰিম। ফাৰ্ষ্ট ষ্টেপত কৰিব লাগে এটা ক্লিনজিং, আৰু ক্লিনজিং কৰিবলৈ আমাক প্ৰথমেই লাগিব এচামুচ কেঁচা গাখীৰ। আপোনালোকে গাখীৰটো কেঁচা ল'ব। কেঁচা গাখীৰ ল'লে আপোনালোকে ভাল ৰিজাল্ট পাব। এচামুচ কেঁচা গাখীৰৰ লগত এতিয়া মই মিক্স কৰিম আধা চামুচৰ জোখাৰে নাৰিকল তেল। নাৰিকল তেল আৰু গাখীৰটো দুইটা বস্তু এনেকৈ মিক্স কৰি ল'ম। মিক্স কৰি হোৱাৰ পাছত আপোনালোকে এই ক্লিনজাৰটো মুখ আৰু ডিঙিত ভালকৈ লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে স্কিনখন মাসাজ কৰিব লাগিব 2 পৰা 3 মিনিট এনেকৈ সাৰ্কুলাৰ মোচনত। এনেকৈ মাসাজ কৰিলে স্কিনত লাগি থকা ধূলি বালি লেতেৰা পলিউশন যিমান আছে গোটেইখিনি সাফা হৈ যাব। নাকৰ এই সাইড দুখৰ ভালকে এনেকৈ মাসাজ কৰি সাফা কৰিব, কাৰণ নাকৰ এই শেপটোত বহুত লেতেৰা জমা হৈ থাকে। সাধাৰণতে আমি মুখখন যেতিয়া ফেস ওয়াশ কৰোঁ তেতিয়া ওপৰৰ পৰা মুখখন ধুই থোৱাহে হয়, ভালকে এনেকৈ মাসাজ কৰি সাফা কৰা নহয়। আপোনালোকে যেতিয়া এই ক্লিনজিংটো কৰিব, নাকৰ এই শেপটো ভালকৈ মাসাজ কৰি আপোনালোকে সাফা কৰি পেলাব। মাসাজ কৰোঁতে আপোনালোকে মুখখন ভালকৈ সাৰ্কুলাৰ মোচনত মাসাজ কৰিব, আপাৰ ডাইৰেকশ্যনত মাসাজ কৰিব, চকুৰ চাৰিওকাষে ভালকৈ মাসাজ কৰি দিব। 3 মিনিট মাসাজ কৰি হৈ গ'ল। 3 মিনিট মাসাজ কৰাৰ পাছত মই এই টাৱেলখন আকৌ কুহুমীয়া পানীত তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পাছত মুখখন মুছি ল'ম। ফেচিয়েলটো যেতিয়া আপোনালোকে কৰি থাকিব, এনেকুৱা এখন কোমল টাৱেল আপোনালোকৰ লগত ৰাখি ল'ব আৰু এনেকৈ মুখখন মুছি দিব। এতিয়া ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'ল। এতিয়া কৰিম সেকেন্ড ষ্টেপ। সেকেন্ড ষ্টেপত কৰিম এটা ভাল স্কাৰ্ফ, আৰু স্কাৰ্ফ কৰিবলৈ আমাক লাগিব কফি। কফি ল'ম মই আধা চামুচৰ জোখাৰে। এনেকুৱা সৰু কফি পেকেট এটাই আপোনালোকে 2 পৰা 3 বাৰলৈ আপোনালোকে কৰিব পাৰিব। কফি ল'লোঁ মই আধা চামুচৰ জোখাৰে, আৰু এই কফিৰ লগত মই আধা চামুচৰ জোখাৰে পিচি লোৱা চেনি মিক্স কৰিম। আধা চামুচৰ জোখাৰে পিচি লোৱা চেনি মিক্স কৰিব। এয়া মই কফিৰ লগত আধা চামুচ পিচি লোৱা চেনি ল'লোঁ। দুইটা বস্তু মিক্স কৰি লৈছোঁ। ইয়াৰ লগত এতিয়া মই মিক্স কৰিম আধা চামুচৰ জোখাৰে মৌ। মৌ আপোনালোকে ইয়াৰ লগতে আধা চামুচৰ জোখাৰে দি ল'ব। মৌ মিক্স হৈ গ'ল। মৌ দিয়াৰ পাছত এতিয়া মই ইয়াৰ লগত মিক্স কৰিম আকৌ কেঁচা গাখীৰ আধা চামুচ। মৌ, চেনি, কেঁচা গাখীৰ আৰু কফি গোটেইকেইটা বস্তু মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এতিয়া মুখত লগাই মাসাজ কৰিব লাগিব। এতিয়া তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া স্কাৰ্ফ। এই স্কাৰ্ফটো আপোনালোকে গোটেই মুখখনতে ভালকৈ লগাই ল'ব। ময়ো এই স্কাৰ্ফটো ভালকৈ মুখত লগাই লৈছোঁ। লগাই হৈ গ'ল। লগাই হৈ যোৱাৰ পাছত এতিয়া মই মাসাজ কৰিম 5 মিনিট। স্কাৰ্ফটো মুখত লগাই লোৱাৰ পাছত আপোনালোকে ভালকৈ সাৰ্কুলাৰ মোচনত মাসাজ কৰিব, আপাৰ ডাইৰেকশ্যনত মাসাজ কৰিব, চকুৰ কাষটো ভালকৈ আপোনালোকে মাসাজ কৰি দিব। যদি ডাৰ্ক চাৰ্কুলৰ সমস্যা আছে, সেই ডাৰ্ক চাৰ্কুলৰ সমস্যা দূৰ হোৱাত সহায় হ'ব। স্কাৰ্ফটো আপোনালোকে ডিঙিলৈকে লগাই ল'ব আৰু ডিঙিলৈকে আপোনালোকে ভালকৈ মই কৰাৰ দৰে মাসাজ কৰি দিব।
5 মিনিট মাসাজ কৰি মই মোৰ মুখখন স্ক্ৰাব কৰি ললো স্ক্ৰাব কৰি লোৱাৰ পাছত এতিয়া মই মুখখন আকৌ এবাৰ মচি লোৱাৰ পাছত আপোনালোকক থাৰ্ড ষ্টেপটো কৰি দেখুৱাম এতিয়া কৰিব লাগিব থাৰ্ড ষ্টেপত কৰিব লাগিব এটা মাসাজ আৰু সেই মাসাজটো কৰিবলৈ আমি মাসাজ জেল এটা বনাব লাগিব সেই মাসাজ জেলটো বনাবলৈ কি লাগে চাও বলক এই মাসাজ জেলটো বনাবলৈ আমাক লাগিব এলোভেৰা জেল মই এলোভেৰা জেল লম আধা চামুচৰ জোখাৰে এটো মই আধা চামুচৰ জোখাৰে লৈছো এলোভেৰা জেল আধা চামুচ এলোভেৰা জেলৰ লগত এতিয়া মই মিক্স কৰিম আধা চামুচ মৌ আধা চামুচ মৌ ললো এলোভেৰা জেলৰ লগত মৌটো মিক্স কৰি লৈছো সত ইয়াৰ লগতে এতিয়া মিলা ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰিম এটা ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে এতিয়া মই মিক্স কৰি লম ভিটামিন ই কেপচুলৰ অইলটো দিয়াৰ পাছত গুটেইকেইটা বস্তু আকৌ এবাৰ মিক্স কৰি লৈছো এইটো খুব বঢ়িয়া এটা মাসাজ জেল বনি গৈছে দেখিছে খুব ধুনিয়া এটা মাসাজ জেল আৰু এই মাসাজ জেলটো মুখত লগাই এতিয়া মাসাজ কৰিব লাগিব এতিয়া ভালকৈ মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত এতিয়া 7 মিনিট মাসাজ কৰিব লাগিব আপোনালোকে এই মাসাজটো অকমান দীঘলীয়া সময়ৰ কাৰণে কৰিব লাগিব যিমানে সময় আপোনালোকে মাসাজ কৰিব সিমানে আপোনালোকৰ স্কিনৰ উজ্জ্বলতাটো বাঢ়িব এনেকৈ মাসাজ কৰিলে আমাৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হয় আৰু ব্লাড সাৰ্কুলেশন হলে আমাৰ স্কিনখন টাইট হয় স্কিনত থকা ডাৰ্ক স্পটবোৰ দূৰ হ'বলৈ সহায় হয় সেই কাৰণে আপোনালোকে এই মাসাজটো 7 মিনিটৰ কাৰণে কৰিব 7 মিনিটতকৈ আপোনালোকে কমকৈ নকৰিব 7 মিনিট আপোনালোকে এই মাসাজটো কৰিবই লাগিব যেতিয়া আপোনালোকে মাসাজ কৰিব তেতিয়া আপোনালোকে সাৰ্কুলাৰ মোচনত মাসাজ কৰিব নহলে আপাৰ ডাইৰেকচনত মাসাজ কৰিব আপোনালোকে চকুৰ কাষটো ভালকৈ মাসাজ কৰিব নাকৰ চেপটো ভালকৈ মাসাজ কৰিব ডিঙিলৈকে ভালকৈ মাসাজ কৰি দিব আৰু এনেকৈ মাসাজ কৰিলে আপোনালোকৰ স্কিনখন টাইট হ'বলৈ গ্লো হ'বলৈ সহায় হ'ব মাসাজ জেলটোৰে মোৰ 7 মিনিট মাসাজ কৰা হৈ গ'ল 7 মিনিট মাসাজ কৰাৰ পাছত মই আকৌ এই টাৱেলখন কুহুমীয়া গৰম পানীত তিয়াই ললো তিয়াই পেলাই মুখখন মচি লম ক্লিনজিং স্ক্ৰাবিং আৰু মাসাজ এই তিনিটা ষ্টেপ হৈ যোৱাৰ পাছত আপোনালোকে যেতিয়া মুখখন ধুই ল'ব মুখখন ধোৱাৰ পাছত আপোনালোকৰ স্কিনৰ গ্লো দেখি ভাল লাগি যাব মুখখন মুছি লোৱাৰ পাছত এতিয়া মই 4th ষ্টেপত খুব বঢ়িয়া এটা ফেস মাস্ক আপোনালোকক বনাই দেখুৱাম যেটো ফেস মাস্কে আপোনালোকৰ স্কিনখন বগা কৰাৰ লগতে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ গ্লো আহিবলৈ সহায় কৰিব আৰু এই ফেস পেকটো বনাবৰ কাৰণে আমাক লাগিব মসুৰ দাইলৰ গুড়া মই এনেকৈ বটল এটাতে মসুৰ দাইলৰ গুড়া অলপ বনাই ৰাখি দিছো আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়া লগাই থাকো আপোনালোকে এনেকৈ মসুৰ দাইলৰ গুড়া বনাই পেলাই ফ্ৰিজত ৰাখি দিব আপোনালোকে এমাহৰ কাৰণে লগাই থাকিব পাৰিব এতিয়া এই মসুৰ দাইলৰ গুড়া লম এচামুচৰ জোখাৰে মসুৰ দাইলৰ গুড়া নাথাকিলে আপোনালোকে ইয়াৰ ঠাইত বেচনো ল'ব পাৰিব বেচন ললেও আপোনালোকে ভালে ৰিজাল্ট পাব এতিয়া মই মসুৰ দাইলৰ গুড়া ললো এয়া এচামুচ ইয়াৰ লগতে মই লম আকৌ অকনমান এয়া মৌ লব লাগিব আধা চামুচৰ জোখাৰে মৌ লব মৌ মই প্ৰতিটো ষ্টেপতে ব্যৱহাৰ কৰিছো কাৰণ মৌয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে মৌয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে এতিয়া মই ললো আধা চামুচৰ জোখাৰে মৌ আৰু কফি দুইটা বস্তু মিক্স কৰি লৈছো এয়া মৌ আৰু কফি মিক্স হৈ গল মিক্স হৈ যোৱাৰ পাছত ইয়াতে আৰু এবিধ বস্তু এতিয়া মই মিক্স কৰিম ইয়াতে মই মিক্স কৰিম অকনমান কেঁচা গাখীৰ মিক্স কৰি ললো কেঁচা গাখীৰটো মিক্স কৰি লোৱাৰ পাছত 10 মিনিট ৰাখি দিম 10 মিনিটৰ পাছত মই এই ফেস পেকটো মুখত লগাম কাৰণ যেটো মসুৰ দাইলৰ গুড়া সেই মসুৰ দাইলৰ গুড়াটো টান হৈ থাকিলে স্কিনখনত ভাল ৰিজাল্ট নাপাম অকনমান যেতিয়া কুমলিব তেতিয়াহে মুখত লগাব লাগে এতিয়া মই 10 মিনিট ৰাখি দিয়াৰ পাছত যেতিয়া কুমলিব তেতিয়া মই মুখত লগাম 10 মিনিট ৰাখি দিলো 10 মিনিট ৰখোৱাৰ পাছত মসুৰ দাইলৰ গুড়াখিনি অকনমান ফুলিছে আৰু অকনমান টাইট হৈ গৈছে যেতিয়া টাইট হৈ যাব তাতে অকনমান আকৌ কেঁচা গাখীৰ মিক্স কৰিব যেতিয়া বস্তু ফুলি যায় তেতিয়া অকনমান টাইট হৈ যায় টান হৈ গলে আপোনালোকে আকৌ অকনমান কেঁচা গাখীৰ মিলাব যিখিনি গাখীৰ দিছিলো মসুৰ দাইলৰ গুড়াটোৱে গাখীৰখিনি খুহি ললে মসুৰ দাইলৰ গুড়াই যেতিয়া গাখীৰখিনি খুহি লব তেতিয়া আপোনালোকৰ স্কিনত যেতিয়া লগাব তেতিয়া এই ফেস পেকটোৱে এটা ভাল ৰিজাল্ট দিব পাৰিব এতিয়া মই মুখত এই ফেস পেকটো লগাই লম
আপোনালোকে মচুৰ দাইলৰ গুড়া যেতিয়া লগাব এইটো প্ৰচেছত লগাব এনেকৈ লগালে আপোনালোকৰ স্কিনখনত ভাল ৰিজাল্ট দিব পাৰিব বহুতে মচুৰ দাইল এনেকৈ তিয়াই আৰু লগাই দিয়ে তেতিয়া ভাল ৰিজাল্ট নাপাব মচুৰ দাইলৰ গুড়াতে গাখীৰখিনি খুহি ল'ব তেতিয়াহে মুখত লগালে তাৰ পৰা আপোনালোকে ভাল ৰিজাল্ট পাব ফেচ পেকটো আপোনালোকে লগাওঁতে একেবাৰে মুখৰ পৰা ডিঙিলৈকে লগাব এতিয়া মই গোটেই ফেচ পেকটো মুখত ভালকৈ লগাই ল'লোঁ চকুৰ কাষতো আপোনালোকে ভালকৈ এনেকৈ লগাই দিব যদি ডাৰ্ক সাৰ্কুল আছে ডাৰ্ক সাৰ্কুল দূৰ হোৱাত সহায় হ'ব ফেচ পেকটো লগোৱাৰ পাছত এতিয়া মই 20 মিনিটলৈ এনেকৈ ফেচ পেকটো মুখতে লাগি থাকিবলৈ দিম আপোনালোকে এই ফেচ পেকটো লগাই 20 মিনিট মুখত লগাই থব লগাই থোৱাৰ পাছত আপোনালোকে কুহুমীয়া পানীৰে মুখখন ধুই পেলাব এই ফেচিয়েলটো আপোনালোকে সপ্তাহত দুবাৰকৈ কৰিব পাৰিব কাৰণ মই ইয়াত কোনো কেমিক্যাল যুক্ত বস্তু মিক্স কৰা নাই সকলোখিনি নেচাৰেল বস্তু ঘৰতে থকা নেচাৰেল বস্তু গতিকে ইয়াৰ পৰা কোনো সাইড ইফেক্ট নহয় সেইকাৰণে আপোনালোকে সপ্তাহত দুবাৰকৈ কৰিব পাৰিব আজি এই ফেচিয়েলটো ইমানে আছিল আপোনালোকে নিশ্চয় ফেচিয়েলটো চাই ভাল পাইছে যদি ভাল পাইছে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ' ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ